এটা প্ৰশ্ন আহিব পাৰে, মায়াৰ পৰা আপুনি মই কেনেকে একেবাৰে আঁতৰি আহিম? আলহী এজন আহিছে, চাহ অকণমান দিছে, অৰ্পণ কৰি দিয়ক, সেৱাভাগ কৰক। সি লাগিলে ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, কোনো কথা নাই। আপুনি দিছে, আপুনি ভক্তিৰে তেওঁক অৰ্পণ কৰি দিয়ক। আজি ভাগৱত আলোচনাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে আমাৰ মাজত থকা অনুজ আৰু নৱাগতসকলে কেনেকৈ ভক্তিতত্ত্ব দৰ্শন লাভ কৰিব, এই উদ্দেশ্যেহে আমাৰ আলোচনাৰ প্ৰয়োজন হৈছে। নহ'লে আমাৰ পাঠকীয়ে পাঠ কৰিলে আৰু জ্যেষ্ঠজনে শুনি গ'ল, ইয়াত কোনো আপত্তি নাই, কাৰণ শুনি শুনি তেওঁলোকে বুজি গৈছে। যিহেতু আমি নতুন নৱাগত অনুজ, গতিকে সেই নৱাগত অনুজসকলৰ জ্ঞাতাৰ্থেহে আমি আলোচনাত অংশগ্ৰহণ কৰিম। আৰু এই আলোচনাৰ লগত সন্মানীয় গুণী জ্ঞানী সজ্জনসকলেও প্ৰশ্ন আকাৰেৰে নলৈ সমাধান আকাৰেৰে আমাৰ লগতে ইচ্ছানুসৰি তেওঁলোকৰো মতামত আগবঢ়াই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰিব পাৰিব বুলি বিনম্ৰতাৰে সেৱা জনাই আমি ভিতৰৰ চোৱালৈ আগবাঢ়িছোঁ। এতিয়া মাত্ৰ নিবেদন, নিজৰ মোবাইলটো যাতে চাইলেণ্ট কৰি ৰাখে দেই, কাৰণ স্থিৰ মনেৰে যেতিয়া কোনো এটা বিষয়ত আমি সোমাই পৰোঁ, তেতিয়া মোবাইলটোৱে আমাক আমনি কৰে। হঠাৎ মোবাইলটো বাজি উঠিব, আপোনাৰ মনটো নিমিষতে তাৰ পৰা আঁতৰি যাব। গতিকে মোবাইলটো আপুনি চাইলেণ্ট কৰি ৰাখক, আৰু এই ঈশ্বৰৰ কথা শুনাৰ পিছত আপোনজনে যদি ফোন কৰে পুনৰ উত্তৰ দিব। এতিয়া আমি ভিতৰ চৰলৈ আহিছোঁ। মংগলাচৰণ, প্ৰথমতে আমি জানো মংগলাচৰণ শব্দৰ অৰ্থ কি। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে শ্ৰীমদ ভাগৱতৰ পাতনিৰ প্ৰথম দুৱাৰখনৰ নাম ৰাখিলে মংগলাচৰণ। ইয়াৰ অৰ্থ কি? মংগল মানে ভাল, শুভ, পবিত্ৰ। মংগল মানে ভাল, শুভ, পবিত্ৰ ইত্যাদি ইত্যাদি। আচৰণ মানে কি? আচৰণ মানে পালনীয় নীতি, অৰ্থাৎ যি নীতি পালন কৰিলে জীৱৰ মংগল হয় তাকেই মংগলাচৰণ বুজে। অনুজসকলে নিশ্চয় উপলব্ধি কৰিছে, শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাতনিৰ গুৰুজনাই মংগলাচৰণৰ অৰ্থটো এইকাৰণেই সন্নিৱিষ্ট কৰিলে যে যি নীতি পালন কৰিলে জীৱৰ মংগল হয় তাকেই মংগলাচৰণ বোলে। এতিয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ আৰম্ভণিৰ পৰা শেষলৈকে, অৰ্থাৎ প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে এই 12টা অধ্যায়ত কেৱল ভগৱন্তৰ কথা আৰু ভকতৰ কথা, এই দুটা কথা ইয়াত উল্লেখিত আছে। ইয়াৰ বাদে ভগৱন্ত আৰু ভক্তৰ কথাৰ বাদে এই শ্ৰীমদ ভাগৱত শাস্ত্ৰত অইন কথা উল্লেখ নাই। উল্লেখ আছে, কিন্তু শ্ৰেষ্ঠতা প্ৰতিপন্ন কেৱল ভকত আৰু ভগৱন্তকহে কৰা হৈছে। এতিয়া পদৰ সংখ্যক খুব সুন্দৰকৈ আমি শ্ৰৱণ কৰিলোঁ যে জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ, যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, মৎস্যকুৰ্ম আদি অংশ অৱতাৰ যাৰ, ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ। আমি বিশ্বব্ৰহ্মাণ্ডৰ চাৰিমুঠি জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জীৱ। গতিকে নিজকে কেতিয়াবা গৌৰৱ লাগে, নহয়নে? আনক যেতিয়া প্ৰশংসা কৰা যায়, সৰু ল'ৰা এটাক যেতিয়া আমি প্ৰশংসা কৰোঁ যে বোপাই ইয়াত থকা আটাইখিনি ল'ৰাৰ ভিতৰত বা শ্ৰেণী কোঠাটোৰ ভিতৰত আটাইতকৈ তুমিয়েই বেছি চোকা, এই বুলি যেতিয়া এটা ল'ৰাক প্ৰশংসা কৰি দিয়া যায়, ল'ৰাটোৰ স্বাভাৱিকতে আত্মগৌৰৱ এটা উদ্ভৱ হয়। ঠিক তেনেকৈয়ে আমি যদি সেই শ্ৰেণী কোঠাটোৰ এজন ছাত্ৰ বা ছাত্ৰী হওঁ, অৰ্থাৎ সংসাৰৰ চাৰিমুঠি জীৱৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ঠ জীৱই হৈছে মনুষ্য জীৱ।
এই মনুষ্যই ভাল বেয়া বিচাৰ কৰিব পাৰে। এই মনুষ্যই জ্ঞান বুদ্ধিৰ দ্বাৰাই পৰিচালিত হ'ব জানে। জ্ঞান বুদ্ধি ভাল বেয়া বিচাৰৰ পৰা আপুনি মই যদি বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি উপলব্ধি কৰিম যে কোনোবা এজন নেদেখা শক্তিৰ দ্বাৰাই আমি পৰিচালিত হৈছোঁ। কথাটো মন কৰিব দেই। কাৰোবাৰ অনুগ্ৰহ কৃপাৰ অবিহনে আমি যেন একেবাৰে শূন্য, আমি যেন পৰাধীন। এই ধাৰণাটো কেতিয়া হয়? যেতিয়া মানুহজনে উপলব্ধিৰ দ্বাৰাই অনুভৱ কৰিবলৈ চেষ্টা কৰে যে মই কোন, মোৰ সংসাৰত কৰণীয় কি, মোৰ সংসাৰত পালনীয় কি, মই ক'ৰ পৰা আহিলোঁ, মোৰ লক্ষ্যস্থান ক'ত। এই কথাবোৰ কোনবোৰ মানুহে চিন্তা কৰে? গুণী জ্ঞানী সাধুসন্ত অগ্ৰজসকলে। আৰু যেতিয়া চিন্তা কৰে তেতিয়া তেওঁ উপলব্ধি হয় যে সেই নেদেখা শক্তিটোৰ নামেই হৈছে ঈশ্বৰ। ঈশ্বৰৰ কৃপাৰ বলত, ঈশ্বৰৰ কৰোণাৰ বলত আপুনি মই সংসাৰত লালিত পালিত হৈছোঁ। আৰু এই ঈশ্বৰক শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ পাতনিতেই গুৰুজনাই এটি বিশেষ নামেৰে বিভূষিত কৰিছে। সেই নামটো হৈছে মহেশ্বৰ। স্বাভাৱিকতে মহেশ্বৰ শব্দটোৱে জটাধাৰী শিৱক বুজায়, কিন্তু শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ এই মহেশ্বৰ শব্দটিয়ে অনাদি অনন্ত ঈশ্বৰক বুজাইছে। মহান যোগ ঈশ্বৰ মহেশ্বৰ। এই কথাষাৰ আমি দ্বিতীয় শাৰী পঢ়িলেহে স্পষ্টকৈ আমি গম পাম যে যাৰ আজ্ঞা হিৰে বহে ব্ৰহ্মা হৰি হৰ, অৰ্থাৎ ব্ৰহ্মা হৰি হৰে যাৰ আজ্ঞা পালন কৰে সেইজনেই হৈছে মহেশ্বৰ। তাৰমানে ভগৱন্তৰ অগণন নামৰ ভিতৰত মহেশ্বৰ নামটো অন্যতম। এতিয়া এই মহেশ্বৰ ৰূপী কৃপালু ভগৱন্তই এই ধৰাধামত মৎস্য কৰ্মকে আদি কৰি বিভিন্ন অৱতাৰবিলাক লৈ সংসাৰত আবিৰ্ভাৱ হয়। আৰু সেই অৱতাৰবিলাকৰ ভিতৰত আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো এটি অৱতাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো যে ঈশ্বৰৰে এটি অৱতাৰ, এই কথাষাৰ তেতিয়া স্পষ্ট হ'ব যেতিয়া মাধৱ পুৰুষৰ সেই বাণীষাৰ আমাৰ মনলৈ আহিব। তেওঁ কি বুলি উল্লেখ কৰিছিলে? ত্ৰিভুৱন বন্দন দৈৱকী নন্দন হৰি মাৰল কংস জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰতা আমি যে ইমান ভাগ্যৱান, আমাৰ মাজতেই আমাৰ ঘৰৰ তেনেই সমীপত এই অসম মুলুকতে সিদিনা 1449 খ্ৰীষ্টাব্দত নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত পিতৃ কুসুম্বৰ ভূঞা মাতৃ সত্য সন্ধ্যাৰ পুত্ৰ হিচাপে এই সংসাৰত জন্ম লাভ কৰা সেই শংকৰদেৱক মাধৱদেৱে কি বুলি ক'লে? ত্ৰিভুৱনে বন্দন কৰা যিজন দৈৱকী নন্দন, সেই দৈৱকী নন্দনেই হৈছে
জগতৰ ঈশ্বৰ নাৰায়ণ, যি নাৰায়ণে কৃষ্ণৰূপে অৱতাৰ হৈ কংসক বধ কৰিছিলে, আৰু সেই কংসক বধ কৰা কৃষ্ণই অৰ্থাৎ জগতৰ ঈশ্বৰ নাৰায়ণেই শংকৰ ৰূপেৰে আমাৰ মাজত আবিৰ্ভাৱ হৈছে। আৰু সেই শংকৰ ৰূপ লৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ধৰাধামত এক শৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে। এক শৰণ হৰিনাম ধৰ্মৰ মূল লক্ষ্য উদ্দেশ্য কি? মানুহৰ মনুষ্যত্বৰ পৰা দেৱত্বলৈ উত্তীৰ্ণ হোৱা যিটো পথ, এই পথ প্ৰশস্ত কৰোৱা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এক শৰণ হৰিনাম ধৰ্মৰ লক্ষ্য উদ্দেশ্য কি? সমগ্ৰ মানৱ জাতিক মনুষ্য জীৱন সফল কৰিব পৰা পথ দেখুৱাই দিয়া। যেনেকৈ জগতৰ ঈশ্বৰ শ্ৰীহৰি নাৰায়ণে মৎস্য কুৰ্ম আদি অংশবিলাক কিয় অৱতাৰ ল'ব লগা হৈছিল? এই সংসাৰত থকা জীৱবিলাকৰ ভিতৰত শ্ৰেষ্ঠ জীৱ যেতিয়া বিপদগামী হয়, বাট বুলি অবাটে গতি কৰে, তেতিয়াই ভগৱন্তই ইচ্ছানুসাৰী সংসাৰলৈ আহে। উদাহৰণস্বৰূপে এগৰাকী মাতৃয়ে ঘৰৰ ভিতৰত যদি কৰ্মব্যস্ত হৈ থাকে, চোতালত খেলি থকা মৰমৰ ল'ৰাটিয়ে যেতিয়া বিকট চিঞৰ এটা মাৰিব, সেই চিঞৰৰ শব্দ শুনি কৰ্মব্যস্ততা মাতৃগৰাকী যেনেকৈ উধাটো খাই ল'ৰাটোক সহায়ৰ বাবে লৰি আহে, তদ্ৰূপ সংসাৰৰ জীৱশ্ৰেষ্ঠ মনুষ্যই বাট বুলি যেতিয়া অবাটে গতি কৰে, এই অবাটে গতি কৰা জীৱশ্ৰেষ্ঠ মনুষ্যক উদ্ধাৰৰ পথ দিবৰ কাৰণে পৰম ব্ৰহ্ম ভগৱন্তই মৎস্য কুৰ্ম আদি অৱতাৰ হৈ সংসাৰলৈ আহে। এনেহেন পৰম ব্ৰহ্ম ভগৱন্তক আপুনি মই কিয় সেৱা কৰিব লাগে, কিয় পূজা কৰিব লাগে, কিয় ভক্তি কৰিব লাগে, এই কথাষাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বুজাইছে যে হে মনুষ্যগণ, তুমি যদি পৰম ব্ৰহ্ম ভগৱন্তক ভক্তি কৰা, শ্ৰদ্ধা কৰা, সেৱা কৰা, পূজা কৰা, তেতিয়া তোমাৰ কি লাভ হ'ব? নমো নমো মধু মুৰৰী হৰি অন্ত্যজ উত্তম আতি হুৱে যা কস্মৰি। হে মনুষ্যগণ, সংসাৰত জন্মসূত্ৰে যদি তুমি অন্ত্যজু হৈ আছা, কৰ্মসূত্ৰে যদি তুমি অন্ত্যজু হৈ আছা, তথাপিতো তোমাৰ বাবে এটা সুযোগ আছে, সুবিধা আছে। সেই সুযোগ সুবিধাটোৱে হৈছে তুমি ঈশ্বৰক স্মৰণ কৰা, ভক্তি কৰা, সেৱা কৰা, পূজা কৰা। তেতিয়া কি হ'ব? আমি যদি কিবা কাৰণত কৰ্মসূত্ৰেই বা জন্মসূত্ৰেই অন্ত্যজু হৈ আছো, দলিত পীড়িত নিষ্পেষিতও হৈ আছো, তেতিয়াও আমি সেই অটল গহ্বৰৰ পৰা আমি ওপৰলৈ উঠিব পাৰিম। হিমালয়ৰ একেবাৰে ওপৰত যিজনে আৰোহণ কৰিব পাৰে, সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সুভাষ তেওঁ লাভ কৰিব। অৰ্থাৎ স্বচক্ষুৰে যেতিয়া গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিচ্ছবিখন সেই ব্যক্তিজনে দেখে, তেওঁৰ আনন্দৰ সীমা নাইকিয়া হয়। অৰ্থাৎ মায়াৰ সংসাৰত বান্ধ খাই থকা প্ৰত্যেকটো জীৱই অন্ত্যজু জাতি দেই। আপুনি মই নিজকে চহকী জাতি বুলি ভাবাটো ভুল হ'ব। মই যেনিবা উদাহৰণস্বৰূপে এজন বৰ উচ্চ পদস্থ বিষয়া, বহু কোটিপতি মানুহ, বহু মই সা সম্পত্তি সন্মানৰ অধিকাৰী, মই কেনেকৈ অন্ত্যজু হ'ম? নহয় আই, আপুনিও অন্ত্যজু জাতি।
কেতিয়ালৈকে? যেতিয়ালৈকে সংসাৰৰ মায়া মোহ বিষয় বাসনাৰ বশৱৰ্তী হৈ থাকিব। আমি অন্ত্যজুৰ পৰা ঊৰ্ধ্ব জাতিলৈ কেতিয়া উত্তীৰ্ণ হ'ম? যেতিয়া আমি সংসাৰৰ মায়া মোহ বিষয় বাসনাৰ পৰা আমি এটা দেওনা পাৰ হ'ব পাৰিম। এতিয়া ধৰ্মগ্ৰন্থৰ মূল উদ্দেশ্য হৈছে প্ৰত্যেকজন মানুহেই যাতে এই অন্ত্যজুৰ পৰা উত্তমলৈ আৰোহণ কৰিব পাৰে। গতিকে যিসকল ব্যক্তিৰ এই অমূল্য সম্পদ পোৱাৰ আশা হেঁপাহ, তেওঁলোকক সদায় ধৰ্মশাস্ত্ৰই মাতে যে তুমি মোৰ ওচৰলৈ আহা, মোৰ ওচৰলৈ আহা। এগৰাকী মাতৃয়ে নিজৰ ল'ৰাটোক যেনেকৈ ঠাণ্ডা দিনত আতৌ পুতৌকৈ কাপোৰ এখন দি লাগিলে নিজেই চেঁচাত থাকিব, নিজৰ সন্তানটোক চেঁচাত নেৰাখে, লাগিলে নিজেই নোখোৱাকৈ থাকিব, সন্তানটোক নোখোৱাকৈ নাৰাখে, তদ্ৰূপ জগতৰ ঈশ্বৰ পৰম ব্ৰহ্ম ভগৱন্তই লাগিলে নিজেই কষ্টত থাকিব, তথাপি তেওঁ ভকতত কষ্টত নাৰাখে। এইটো তেওঁৰ এটা দৃঢ় সংকল্প। সেইকাৰণে পৰম ব্ৰহ্ম ভগৱন্তই ভকতক লৈ পেলাই ইমানেই আশা কৰে যে ভকতে মুৰহি দি জানিবানি ছয় ভকত জনৰ জন আমি হে হৃদয় মই বিনে ভকতে নিচিন্তে কিছু আন ও ভকত পৰে মই নিচিন্তু আন। কৃষ্ণ পাৰস্পৰিক সম্পৰ্ক। ভগৱন্তেও ভকতক চিন্তা কৰে মই কেনেকৈ মোৰ ভকতৰ সান্নিধ্য পাম, লগ পাম, আৰু ভকতেও সদায় ভগৱন্তক চিন্তা কৰে প্ৰভু মই কেনেকৈ তোমাৰ গুণ গৰিমাৰ কথা শুনিবলৈ পাম, তোমাক অৰ্পণ কৰা প্ৰসাদ খাবলৈ পাম, তোমাক আৰাধনা কৰা ভকতক দৰ্শন কৰিবলৈ পাম। এয়া ভগৱন্ত আৰু ভক্তৰ এটা মহামিলনৰ ক্ষেত্ৰ। আজি আমি সেইসকল ব্যক্তিৰ হৈ ঈশ্বৰৰ ওচৰত এবাৰ হাতযোৰ কৰি প্ৰাৰ্থনা কৰিব খোজোঁ যিসকল বৰেণ্য ব্যক্তিয়ে আজিৰ পৰা বহু বছৰ পূৰ্বে এই নামঘৰটো প্ৰতিষ্ঠা কৰিছে। সেইসকল প্ৰতিষ্ঠাপক ব্যক্তিয়ে যদি এই নামঘৰত ভাড়াধৰা মাউতগাঁও অঞ্চলত নামঘৰ ভাগ প্ৰতিষ্ঠা নকৰিলেহেঁতেন তেতিয়াহ'লে আমাৰ আজি এই মহামিলন কদাপি সম্ভৱ নহয়। গতিকে প্ৰতিষ্ঠা কালত জড়িত থকা বৰেণ্য ব্যক্তি আমাৰ মাজৰ পৰা যদি হেৰাই গৈছে আৰু কোনো ব্যক্তি তেতিয়াৰ পৰা এতিয়ালৈকে যদি আমাৰ মাজত আছে, সকলোৰে কল্যাণৰ অৰ্থে যোৱাসকলৰ আত্মাৰ সদ্গতি, থকাসকলৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ ওচৰত এবাৰ হৰিধ্বনি কৰোঁ দিয়ক। হৰি কৃষ্ণ। আজি তেওঁলোকৰ শ্ৰম সাৰ্থক হৈছে। এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰি দিয়াৰ বাবে আজি আমাৰ মাজত মহামিলনৰ সমন্বয় হৈছে। গতিকে হে মনুষ্যগণ, তুমি অন্তৰ্জু হৈও সংসাৰৰ পৰা উত্তম জাতিলৈ উত্তীৰ্ণ হ'ব পাৰিবা। তুমি জগতৰ ঈশ্বৰক স্মৰণ কৰা। জগতৰ ঈশ্বৰক এতিয়া আপুনি মই স্মৰণ কৰিমেই কেনেকৈ? জগতৰ ঈশ্বৰক কোনোবাই দেখিছেনে? এই সংসাৰৰ মানুহে কোনেও দেখা নাই। অতীজত দেখিছিলে, এতিয়া কোনেও সংসাৰত ঈশ্বৰক দেখি নাই পোৱা, স্বচক্ষুৰে দেখা নাই, নহয়নে? কিন্তু ধৰ্মগ্ৰন্থই কৈছে যে হে জীৱশ্ৰেষ্ঠ মনুষ্য, তুমি যদি ঈশ্বৰক চাওঁ বুলি ভাবা, ঈশ্বৰক যদি তুমি লগ পাওঁ বুলি ভাবা, ঈশ্বৰৰ সান্নিধ্য তুমি যদি আশা কৰা, তেতিয়াহ'লে তোমাক মই এটা গোপন পথ দেখুৱাওঁ। গোপন মানে কি? লুকাই থকা।
যিটো পথেৰে গ'লে তুমি দুষ্প্ৰাপ্য সম্পদ সহজত পাবা। এতিয়া আজিৰ ধৰ্মগ্ৰন্থৰ পাঠ আৰু আলোচনাৰ মূল উদ্দেশ্য হৈছে সেই গোপন পথটো আমি ৰাজহুৱা কৰা। আহক গোপন পথটো আমি ৰাজহুৱা কৰি দিছোঁ। চাব দেই, মনস্পতৰ পৰা চাব। কৃষ্ণক পাইবাৰ জানা ভকতে পন্থা এহি মানে কহে গীতা ভাগৱত গ্ৰন্থ। আয়ো দেহি, ইমান সুন্দৰ অমূল্য সম্পদ এটা আমাৰ ঘৰতে আছে, কিন্তু মই সেই সম্পদটো ব্যৱহাৰ কৰা নাই। মোতকৈ বাৰু দুৰ্ভগীয়া কোনোবা আছেনে? ঘৰখনত ধুনীয়াকৈ সজাই থোৱা প্ৰতিটো সম্পত্তি আমাৰ যেনেকৈ আপোন, সি আচবাবেই হওক, খোৱা বস্তুৱেই হওক, অন্যান্য ৰং তুলিকাই হওক, তদ্ৰূপ পৰম ব্ৰহ্ম ভগৱন্তই জীৱসকলৰ কল্যাণৰ অৰ্থে, জীৱসকলৰ উত্তৰণৰ অৰ্থে ইমান এটা সম্পত্তি দি থৈ গ'ল। প্ৰত্যেকৰ ঘৰে ঘৰে আছে। কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, সকলো ধৰ্মগ্ৰন্থ ভিতৰত কোনোবা এখন ধৰ্মগ্ৰন্থ নথকা হয়তো আমাৰ মানুহৰ ঘৰত নাই। প্ৰত্যেকৰ ঘৰতে কিবা নহয় কিবা এভাগ ধৰ্মগ্ৰন্থ আছে। কিন্তু তেনে ধৰ্মগ্ৰন্থতে উল্লেখ আছে যে হে মনুষ্য, তুমি যদি সঁচাই ঈশ্বৰক পোৱাৰ কথা ভাবিছা, কৃষ্ণক পাৰিবাৰ জানা ভকতেহে পন্থা। এই মানে কহে গীতা ভাগৱত গ্ৰন্থ। গীতা আৰু ভাগৱত কি বস্তু? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধৰ্মৰ উত্তম নাম, দেৱৰ উত্তম দৈৱকী নন্দন, চৰণে কৰো প্ৰণাম। গীতা আৰু ভাগৱত কি? শাস্ত্ৰৰ উত্তম। যিমান ধৰ্মগ্ৰন্থ, যিমান শাস্ত্ৰ আছে বিশ্ব ব্ৰহ্মাণ্ডত আটাইতকৈ শীৰ্ষস্থানত থকা ধৰ্মগ্ৰন্থই হৈছে গীতা আৰু ভাগৱত। এই গীতা আৰু ভাগৱতে কৈ গৈছে, হে মনুষ্যগণ, তুমি যদি জীৱন মহীয়ান কৰিম বুলি ভাবা, মনুষ্য জীৱন সফল কৰিম বুলি ভাবা, তেতিয়াহ'লে তুমি ভকতৰ সংগ ল'ব লাগিব। কৃষ্ণক পাইবাৰ জানা ভকতেহে পন্থা। গতিকে ভকতৰ সংগ ল'ব লাগিব বুলি আমাৰ ঘৰখনৰ মা দেউতাই উপলব্ধি কৰিলে, আমাৰ ককা আইতাহঁতে, ওচৰ চুবুৰীয়াই উপলব্ধি কৰিলে, আৰু আমাৰ নৱাগত চামক কৈছে যে উপায়ো নামঘৰত আজি কাম আছে, ভকত গোট খাব, ৰাজহুৱা এটি অনুষ্ঠান আছে, তই তালৈ যাবি। যিসকলে এই ঠাইত আহি নিজকে আত্মনিয়োগ কৰিছে, সেইসকলে কৃষ্ণক পোৱাৰ পথ প্ৰশস্ত কৰিছে। গতিকে ঈশ্বৰৰ কথা শ্ৰৱণ আৰু কীৰ্তন, শ্ৰৱণ মানে শুনা, কীৰ্তন মানে গোৱা, এই দুটা বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ দুৰ্লভ। এটা প্ৰশ্ন আহিব পাৰে, ঈশ্বৰৰ নাম শুনাটো বাৰু দুৰ্লভ হ'ব পাৰেনে? আমিচোন যেতিয়াই তেতিয়াই শুনিয়ে থাকোঁ। হয়, সেইটো প্ৰশ্নৰ উত্তৰ এনেকৈ দিব লাগিব, শ্ৰদ্ধা, ভক্তি আৰু বিনম্ৰতাৰে ঈশ্বৰৰ গুণনাম শ্ৰৱণ আৰু কীৰ্তন কৰিলেহে ঈশ্বৰৰ কৃপা, কৰোণা, দয়া আদি লাভ কৰিব পাৰি। শ্ৰদ্ধা, ভক্তি, বিনম্ৰতা, দাস্যভাৱৰ অবিহনে
আমি যদি ঈশ্বৰৰ গুণনাম জীৱনৰ আৰম্ভণিৰ পৰা শেষ সন্ধ্যালৈকেও লৈ থাকোঁ কদাপি কামত নহয়। সেইকাৰণে নিজকে দাস্যভাৱেৰে আমি ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰিবলৈ সদা সংকল্প ল'ব লাগে। আৰু তেতিয়া কি হয়, অন্ত্যজো উত্তম হয়। অন্ত্যজো যে উত্তম হৈছিল, ভাগৱত শাস্ত্ৰৰ এটি খুব সুন্দৰ উদাহৰণ ইয়াত উল্লেখ হৈছে। যি সময়ত ৰজা পৰীক্ষিতে মহামুনি শুকদেৱৰ শ্ৰীমুখেৰে ঈশ্বৰৰ অমৃত কথা শ্ৰৱণ কীৰ্তন কৰাৰ সৌভাগ্য হৈছিল, সেই সময়ত ৰজাৰ লগতে তেওঁ ৰাজসভাৰ অগণন পাৰিষদ, অগণন, কোনোৱে কয় ৬০,০০০ বুলি কোৱা হয়, কিন্তু ৬০,০০০ শব্দটো ইয়াত বাৰু উল্লেখ নাই, সেইকাৰণে মই অগণন শব্দটো ব্যৱহাৰ কৰিছোঁ। অগণন সাধু সন্ত মহন্ত অভিজ্ঞ ব্যক্তিয়ে ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাৰ সুযোগ লাভ কৰিছিলে। কিন্তু অকণমান আগত যে আমি আলোচনা কৰিলোঁ, শ্ৰদ্ধা ভক্তি বিনম্ৰতা আৰু দাস্যভাৱৰ অভাৱৰ বাবে সেই অগণন জনতাই ঈশ্বৰৰ কথা শুনিলে পাহৰি গ'ল। তাৰ মাজতে এজন দলিত পীড়িত নিষ্পেষিত, যাক সাধাৰণ মানুহ বুলি কোৱা হয়, চহা জীৱনৰ খাটি খোৱা, তেওঁৰ এটা নিৰ্মল স্বচ্ছ পবিত্ৰ মন লৈ ঈশ্বৰৰ গুণনাম সেই অগ্ৰজজনৰ শ্ৰীমুখে শুনাৰ সৌভাগ্য হ'ল। আৰু এই আপ্তবাক্যকে মহাপুৰুষ গুৰুৱে কি কৈছিলে? জাকেৰি বয়নে মিলাই গাই পাই মনোৰথ কাম। ইমান সুন্দৰ ভাঙনি চাওকচোন। মই নিজে ঈশ্বৰক ভজনা কৰি সন্তুষ্ট কৰিব পৰা নাই, মই ঈশ্বৰৰ দিব্য ৰূপ সন্মুখত আনিব পৰা নাই, মই ঈশ্বৰক আবাহন কৰা প্ৰসংগ কৰিব পৰা নাই, কিন্তু মোৰ জীৱনত এনেকুৱা এটা সুযোগ আহিল, যিটো সুযোগত সাধুসকলৰ লগত বহি পেলাই মই মিলাই শুনি গাবলৈ অনুশীলন কৰিলোঁ। আৰু গুৰুজনাই কৈছে যে হে মনুষ্যগণ, তুমি যদি নিজে ঈশ্বৰক সাক্ষাৎ লাভ কৰিব নোৱাৰিলেও তুমি গুণী জ্ঞানী সাধুসকলৰ লগত বহি যদি ঈশ্বৰৰ নাম মিলাই পেলাই গাব পাৰিছা, তেতিয়াও তোমাৰ মনোকামনা পূৰণ হ'ব। ইমান সুন্দৰ সুবিধা, ইমান সুন্দৰ সুযোগ আমি পাই যদি হেৰুৱাওঁ, আমাতকৈ বাৰু কোনোবা দুৰ্ভগীয়া হ'বনে? গতিকে এই সুযোগটো যাতে নেহেৰাওঁ, আমি যাতে ধনী হওঁ। ধনী মানে কি? জ্ঞানৰ ধনী, মনৰ ধনী, ভাৱনাৰ ধনী হওঁ। এই উদ্দেশ্যেহে সাৰ্বজনীনভাৱে ভাগৱতৰ অমৃত কথা আমাৰ মাজত চৰ্চন কৰা হয়। আৰু সেই সুযোগ গ্ৰহণ কৰা ব্যক্তিজনৰ নামেই আছিল উগ্ৰচবাহূত। উগ্ৰচবাহূত নামৰ এজন চহা জীৱনৰ সাধাৰণ মানুহে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তন কৰি ভগৱন্তৰ একান্ত ভকত হৈ নিজৰ আশ্ৰমত তেওঁ অধিষ্ঠিত হৈ আছিল, অৰ্থাৎ নিজৰ ঘৰত আছিল। এজোপা ফল গছত জাতিষ্কাৰ হৈ থকা ফল খাবলৈ সেই গছজোপাই এডভাৰটাইজ দিয়াৰ কোনো প্ৰয়োজন নাই, বিজ্ঞাপন দিয়াৰ কোনো প্ৰয়োজন নাই। ফলৰ সুভাষে বায়ুমণ্ডল চাৰিওফালে বিয়পি যাব, আৰু সেই বায়ুমণ্ডলত ফলৰ সুভাষৰ সুগন্ধি বিচাৰি বিচাৰি পখিলা আহিব, ভোমোৰা আহিব, চৰাই চিৰিকটি আহিব, ল'ৰা ছোৱালী আহিব, জীৱসকল আহিব সেই ফলৰ সুভাষ ল'বলৈ। তদ্ৰূপ ভগৱন্তৰ গুণেৰে মহিমামণ্ডিত হৈ উগ্ৰচবাহূতে কিন্তু প্ৰচাৰ কৰিবলৈ যোৱা নাছিল, তেওঁ ঘৰতে বহি আছিল। ঈশ্বৰৰ কি ইচ্ছা চাওকচোন। এইসকল বৰেণ্য ব্যক্তি যিসকলে মহামুনি শুকদেৱৰ শ্ৰীমুখেৰে
ৰজা পৰীক্ষিতৰ আগত ঈশ্বৰৰ কথা কওঁতে অমৃত তত্ত্বৰ কথা শুনাৰ সৌভাগ্য হৈছিল। তেওঁলোকৰ মাজত চৰ্চা হ'ল যে মহামুনি শুকদেৱে কোৱা ঈশ্বৰৰ অমৃত কথা তোমাৰ বাৰু মনত আছেনে? পৰস্পৰে পৰস্পৰৰ মাজত যেতিয়া আলোচনা হ'ল, আলোচনাত এটাই মাত্ৰ উত্তৰ যে মোৰ মনত নাই। তেতিয়াহ'লে বলা আমি আকৌ যাওঁ। সকলো লগ লাগি মহামুনি শুকদেৱৰ ওচৰত যেতিয়া সবিনয়ে জনালে যে হে মুনি বৰ কৃপা কৰি তুমি আমাক আকৌ ঈশ্বৰৰ অমৃত কথা কোৱা, তেতিয়া তেওঁ কি কৈছিল জানে? এই জীৱনত সুযোগ সুবিধা বাৰে বাৰে নাহে। ও বৃন্দাবনলৈ যাম, গোসাঁইক দেখিবলৈ পাম। ও বৃন্দাবনতে কৃষ্ণই বাঁহী বজায়, ও নয়ন ভৰি ভৰি এবাৰ গাওঁ দিয়ক। হে ৰাম বৃন্দাবনলৈ যাম, গোসাঁইক দেখিবলৈ পাম। বৃন্দাবনতে কৃষ্ণই বাঁহী বজায়, নয়ন ভৰি ভৰি চাম, নয়ন ভৰি ভৰি চাম। কৃষ্ণ। গকুলৰ গোপীসকলে কৃষ্ণৰ যিটো লীলা, এই লীলা চাবৰ কাৰণে বৃন্দাবনলৈ যাবলৈ হেঁপাহ কৰিছিল। ইগৰাকীয়ে সিগৰাকীৰ লগত কথোপকথন কৰিছিল, বোলে সখী ওলাবাচোন, বৃন্দাবনত কৃষ্ণই বাঁহী বজায়। ইমান ভুৱন ভুলোৱা তেওঁৰ যিটো সুৰৰ ধ্বনি, তেওঁৰ যিটো জ্যোতি, তেওঁৰ যিটো লয়লাস, গতিকে এই পবিত্ৰ দৰ্শন মই নয়ন ভৰি চাম। এই ভাৱনাৰে গোপীসকল বৃন্দাবনলৈ গৈছিল। সেই গোপীসকলৰে আপুনি ময়ো স্ফুলিংগ অংশ নহ'লে মানে আজি এই ভাড়াধৰা মাউত গাঁৱত অগণন ৰাইজে হয়তো উপচি পৰিলহেঁতেন, কিন্তু সকলো গোপী হ'ব পৰা নাই বাবে সকলোৱে অনুষ্ঠানটো আছিল বুলি গম পায়ো অহাৰ সুযোগ সুবিধা হেৰুৱাইছে। গতিকে আপুনি মই এই সুযোগ সুবিধাকণ যাতে নেহেৰুৱাওঁ, আমি যাতে এই অমৃতৰ যিটো টোপোলা ঘৰলৈ যাওঁতে আমি লৈ যাব লাগিব দেই। ঘৰখনৰ মুৰব্বীজনে যেতিয়া বজাৰলৈ যায়, সুদা মোনাটো লৈ যদি ঘৰলৈ আহে, তেওঁ কোনে যোগাৰ দিব? খোৱা বস্তুৱেই হওক, বাকী বস্তুৱেই হওক, ঘৰখনৰ প্ৰয়োজনীয় বস্তুকেইটা তেওঁ লৈ আনিব লাগিব। অৰ্থাৎ আপুনি মই ঘৰখনৰ প্ৰয়োজনীয় বস্তুকেইটা নামঘৰৰ পৰা যাওঁতে ঘৰলৈ লৈ যাব লাগিব। এই প্ৰয়োজনীয় বস্তু কি? জীৱন উত্তৰণৰ আহিলা। হে মনুষ্যগণ, জীৱন উত্তৰণৰ আহিলা যদি তুমি বিচাৰি চলাথ কৰিছা, হাৱা ধৰি খাই ফুৰিছা, তেতিয়াহ'লে তুমি এই কথাকেইষাৰ শুনা। অ জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰি নাম সাফল,
মাধৱ কনিত সুমৰিও নৰ নিৰন্তৰে কচিত। হে জীৱশ্ৰেষ্ঠ নৰসকল, হে মনুষ্যগণ, তুমি যদি সঁচাকৈ জীৱনটো মহীয়ান কৰিম বুলি ভাবিছা, তেতিয়াহ'লে যাগ যোগাদিৰো শীৰ্ষত যিজন অধিষ্ঠিত হৈ আছে পৰম ব্ৰহ্ম ভগৱন্তৰ, যাৰ নামেই হৈছে মহাফল, সেইজন অনাদি অনন্ত শ্ৰীহৰিক তুমি একচিত্তে সুমৰা মানে মনত পেলোৱা। চাওকচোন, আমি গোপন সূত্ৰটো লাহে লাহে আৰম্ভ কৰিছোঁ। এটা ল'ৰাই যেতিয়া স্কুলত অধ্যয়ন কৰি থাকে, সেই ল'ৰাটোক অত্যন্ত প্ৰয়োজন অধ্যয়নৰ। যদি সি অধ্যয়ন নিদিয়াকৈ পৰীক্ষা দিবলৈ যায়, সেই ল'ৰাই বাৰু সফলতা অৰ্জন কৰিবনে? পঢ়া শুনা নকৰাকৈ স্কুলত পৰীক্ষা দিব যোৱা ল'ৰাটো উত্তীৰ্ণ হ'ব নাই? কদাপি নহয়। তদ্ৰূপ এই বিশ্বব্ৰহ্মাণ্ডৰ জীৱশ্ৰেষ্ঠ মানুহবোৰ হৈছে বিদ্যালয়ৰ ছাত্ৰৰ দৰে। ছাত্ৰই যেনেকৈ অধ্যয়ন কৰিব লাগিব, তেতিয়াহে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব। সংসাৰৰ জীৱসকলৰ ভিতৰত শ্ৰেষ্ঠ জীৱ মনুষ্যই ভক্তিৰ আয়োজনী ল'ব লাগিব, ভকতৰ সান্নিধ্য ল'ব লাগিব, ঈশ্বৰক স্মৰণ কৰিব লাগিব, তেতিয়াহে মনুষ্য জীৱন সফল কৰিব পাৰিব। আৰু যদি এইকেইটা কৰ্মৰ পৰা আপুনি মই আঁতৰি থাকোঁ, আমি কিন্তু মনুষ্য জীৱন কদাপি সফল কৰিব নোৱাৰোঁ। কিয় ঈশ্বৰৰ নাম স্মৰণ কৰিব লাগে? আকৌ ক'লে, অ কৃষ্ণ কথায় অমিত পিয়হাবধানে কৰিও যতনে যাবে প্ৰাণ থাকে মানে। ঘূৰ কলি যোগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তন তপৰ। হে মনুষ্যগণ, সময়ৰ লগে লগে মানুহৰ মনবোৰ সলনি হৈ যায়। যেনেকৈ আপুনি মই যেতিয়া ল'ৰালি কালত ধূলি বালি খেলি ভাল পাইছিলোঁ, নহয়নে? অকণমান ডাঙৰ হোৱাৰ পিছত দৰা কইনা খেলি ভাল পাইছিলোঁ, নহয়নে? অকণমান পিছত আমি ডাঙৰ ডাঙৰ কৰ্মৰ সপোন দেখি ভাল পাইছিলোঁ, নহয়নে? কিন্তু যেতিয়া আমি ডাঙৰ হৈ যাওঁ, উপযুক্ত বয়স হৈ যাওঁ, আমি শৈশৱত কৰি অহা কৰ্মবিলাকৰ ভিতৰত যিটো কৰ্মত আপুনি মই একাত্মবোধেৰে লাগিছিলোঁ, সেই কৰ্মটোলৈকে আমি ধাৱমান হওঁ। তদ্ৰূপ এই সংসাৰখনত চাৰিটা যুগৰ কথা উল্লেখ হৈছে: সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি। এই চাৰি যুগত পৰম ব্ৰহ্ম ভগৱন্তক আৰাধনাৰ শিতানবিলাক সুকীয়া সুকীয়া। সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহি কেদুজা। এই যে গোপন সূত্ৰ, এই যে গুহ্যৰো গুহ্য অমিত তত্ত্ব কথা আমাক অৱতাৰী পুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে দি গৈছিল। কেনেকে ক'লে যে, হে মনুষ্যগণ, সত্য যুগত ঈশ্বৰ প্ৰাপ্তিৰ বাবে ধ্যান কৰিব লগা হৈছিল।
ত্ৰেতা যুগত ঈশ্বৰ প্ৰাপ্তিৰ বাবে যজ্ঞ কৰিব লগা হৈছিল আৰু সেই ঈশ্বৰ কৰোণাময়ে দ্বাপৰ যুগটোক পূজা পাতলৰ বাবে দায়িত্ব দিছিলে গতিকে দ্বাপৰ যুগত মানুহে পূজা পাতলৰ দ্বাৰাই মনৰ আশা পূৰণ কৰিছিল কিন্তু কলি যুগ হোৱাৰ লগে লগে যদি সেই সত্য ত্ৰেতা দ্বাপৰ আহিলাকেইটা কলি যুগৰ মানুহে প্ৰয়োগ কৰে তেতিয়া একো ফল নধৰিব উদাহৰণস্বৰূপে আমাৰ সমাজখনত এটা দিন আছিল বাঁহেৰে কাঠেৰে পাতেৰে ঘৰ সাজিছিল এতিয়া আপুনি মই বাৰু সেই বাঁহ পেট কাঠ ব্যৱহাৰ কৰি চালি বনাই জীৱন নিৰ্বাহ কৰিছোঁ জানো সময় গতিশীল নহয়নে আগত ইটা নাছিল টিংপাত নাছিল লোহাৰ নাছিল চিমেণ্ট নাছিল আছিল যদিও যথেষ্ট অসুবিধা আছিল অৰ্থৰ কথা আছিল সুবিধাৰ কথা আছিল যাৰ কাৰণে তেওঁলোকৰ সেইখিনি গৰাকী হ'বলৈ সম্ভৱ নহয় আপোনজনৰ ওচৰলৈ যাবলৈ বাট কৰি বাই খোজকাঢ়ি যাব লগা হৈছিল ঘোঁৰা গাড়ীত গৈছিল গৰু গাড়ীত গৈছিল চাইকেলত গৈছিল নাৱত গৈছিল ডোলাত গৈছিল সময়ৰ লগে লগে সেইবিলাক পৰিৱৰ্তন হৈ হৈ বাইক ওলালে গাড়ী ওলালে এতিয়া এৰোপ্লেন ওলালে আপোনজনক খবৰ দিবলৈ চিঠি এখন লিখি পেলাই বহুদিন বাট চাই থাকিব লগা হৈছিল জানোচা চিঠিৰ উত্তৰ আহে খবৰ আহে কিন্তু সময়ৰ লগে লগে এক মুহূৰ্তত আপোনজনক নিজৰ মনৰ কথাখিনি ক'ব পৰা সামৰ্থ্য হ'ল এয়াই হৈছে সময়ৰ পৰিৱৰ্তন গতিকে এই সময়ৰ পৰিৱৰ্তনত আপুনি মই যদি সহযোগিতা কৰোঁ তেতিয়াহ'লে আমি হ'ম বুদ্ধিমান আৰু এই সময়ত আপুনি মই যদি সহযোগিতা নকৰি আদিম যুগৰ দৰে জীৱন নিৰ্বাহ কৰোঁ আমি হ'ম অজ্ঞ কিন্তু আমি যে অজ্ঞ হৈ আছোঁ সেই কথাষাৰ গুৰুজনাই গম পাইছে কেনেকৈ গম পাইছে কলিত শৰীৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা হে মনুষ্যগণ কলি যুগ আৰম্ভ হোৱাৰ লগে লগে তুমি দ্বাপৰ যুগত কৰি অহা বিধি বিধানবিলাক পৰিহাৰ কৰা কিন্তু আমি অতি দুৰ্ভগীয়া আমি দ্বাপৰ যুগত কৰি অহা বিধি বিধান এতিয়াও পৰিহাৰ কৰিব পৰা নাই ভাগৱতে কিন্তু কৈছে যে তুমি যদি এতিয়া সেই বিধি বিধান কৰি আছা তুমি কিন্তু ফল নোপোৱা গতিকে আমাৰ উদ্দেশ্য কি আমাৰ উদ্দেশ্য হৈছে কলি যুগত পৰম ব্ৰহ্ম ভগৱন্তৰ গুণনামত আশ্ৰয় লোৱা গুণনাম দেই এতিয়া আমি যদি আমাৰ কল্যাণৰ হকে আমি যদি জীৱ এটা বলি দিবলৈ যাওঁ তাতোতকৈ মহাপাপৰ কাম আৰু ধৰ্মশাস্ত্ৰত নাই বুলি কৈছে আই কিবা কাৰণত আপুনি মই যদি এতিয়াও হাঁহ এটা পাৰ এটা ছাগলী এটা বলি দি আমাৰ কল্যাণৰ কথা ভাবি আছোঁ তেতিয়াহ'লে সেই কৰ্মটো আপুনি আজিয়েই পৰিহাৰ কৰক আজিয়েই পৰিহাৰ কৰক ধৰ্মগ্ৰন্থই কৈছে এয়া কোনো মন মাউতে কোৱা কথা নহয় মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে মানৱ জাতিক বুজাই দিলে যে কলি যুগ অহাৰ লগে লগে মানুহৰ মনবিলাক অস্থিৰ হ'ব মানুহৰ মনবিলাক বিভ্ৰান্তি হ'ব মানুহৰ মনবিলাক খেলি মেলি হ'ব কেনেকৈ খেলি মেলি হ'ব দিন ভৈলে ধন কুটুম বৰ চিন্তা কৰে অনিদ্ৰা ইষ্টি আলাপনে ৰাতি আয়ু হৰে মিছা বিষয় কমাত কৰে অভিলাষ যিহেতু নেদেখে নৰে আপোন বিনা আপুনি মই বাৰু তাতেই ব্যস্ত হৈ থকা নাইনে দিন হোৱাৰ লগে লগে ক'ত টকা পইচা দুটা পাওঁ কেনেকৈ মোৰ ল'ৰাটোক মোৰ মানুহগৰাকী মোৰ পৰিয়ালটোক চহকী কৰোঁ এই ভাৱনাই আমাক আমনি কৰে নিদ্ৰা ইষ্টি আলাপনে ৰাতি আয়ু হৈ এইখিনি কথাটো ক'বই নালাগে সকলোৱে বুজি পাইছোঁ ৰাতিটো আমি কেনেকৈ পাৰ কৰিছোঁ মিছা বিষয়ক মাত্ৰ ক্ৰয় অভিলাষ এইবিলাক বোলে সকলোবোৰ মিছা আৰু এই মিছা 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 মানে কি আমি যেতিয়া প্ৰখৰ ৰ'দত বাছখনৰ সন্মুখত বা গাড়ীখন চলাই যাওঁতে সন্মুখত বহি যাওঁ
তেতিয়া পকা আলিটোৰ বহু দূৰত যেন এডুঙা পানী উপচি আছে, হেন্দুল ডুব কৰি আছে। আপুনি মন কৰিবচোন, বৰ প্ৰখৰ ৰ'দত যেতিয়া ড্ৰাইভাৰৰ ওচৰত আমি বহি থাকোঁ, তেতিয়া দেখিম যে সেই আলিবাটটোৰ বহু নিলগত যেন এডৰা পানীয়ে উপচি হেলুক ঢেলুক কৰি আছে। কিন্তু আমাৰ গাড়ীখন গৈ পেলাই যেতিয়া পানীডৰাৰ ওচৰত পাইগৈ, ক'ত পানীটো নাই। তেতিয়াহ'লে কি আছিল? সেইটো এটা ভ্ৰম, সেইটো এটা মায়া, সেইটোকে কৈছে মৰীচিকা। বস্তু কো দেখাও, বস্তু কো আবৰি, এহি হে মোহৰ মায়া জানানি সজ্জনসকল, হে মনুষ্যগণ, মোৰ মায়াৰ প্ৰভাৱত পৰি জীৱসকল বাদ বুলি অবাদে গতি কৰে। যিটো অবস্তু, সেই অবস্তুটোৰ প্ৰতি জীৱসকলৰ হেঁপাহ, স্পৃহা, আকৰ্ষণ ইমানেই বাঢ়ি যায় যাতে সেই জীৱটোৱে সেই বস্তুটোৰ প্ৰতি বিচাৰি যাওঁতে যাওঁতে সময় পাৰ কৰি দিয়ে আৰু সন্ধিয়া হোৱাৰ লগে লগে ঘৰলৈ যাতে সুদা হাতে আহিব লগা হয়। এটিকে কোৱা হয় মায়া। গতিকে মায়াৰ পৰা হাত সাৰিবলৈ হ'লে মায়াৰ স্ৰষ্টা, দ্ৰষ্টা, নিয়ন্তা ভগৱন্তক আমি প্ৰাৰ্থনা কৰিব লাগিব। মোৰ বন্ধুসকলে গম পালেনে? এটা প্ৰশ্ন আহিব পাৰে, তেতিয়াহ'লে আমি যদি মায়াত আবদ্ধই হ'ব নালাগে, সংসাৰখন চলিব কেনেকে? এটা প্ৰশ্ন আহিব পাৰে, মায়াৰ পৰা আপুনি মই কেনেকে একেবাৰে আঁতৰি আহিম? এই প্ৰশ্নবিলাকৰ উত্তৰ তাতেই সোমাই আছে যে হে মনুষ্যগণ, এই যে পাতিটো দেখিছে, এই ঘটিটোত যিমানখিনি পানীৰ প্ৰয়োজন ইমানখিনিলৈকে তুমি ভৰাই থাকা, ইয়াত কোনো আপত্তি নাই। কিন্তু পানীটো ভৰ্তি হোৱা গম পায়ো মই যদি ইয়াত পানী ঢালিয়ে থাকোঁ, সেই পানীখিনি কামত খাটিব নাই, নহয়নে? তোমাক সংসাৰত চলিবৰ কাৰণে যিমানখিনি তোমাৰ মায়াৰ প্ৰয়োজন, সেই মায়াখিনি তুমি ৰাখা, সেই মায়াখিনি তুমি লোৱা। কিন্তু সেই মায়াখিনিতকৈ তুমি অধিক মায়াৰ প্ৰতি আকৰ্ষিত হোৱাৰ কাৰণেহে তোমাৰ যিমানখিনি মায়া প্ৰয়োজন আছিলে সেইখিনিও অথলে গৈছে। এতিয়া আমি জীৱশ্ৰেষ্ঠ মানুহবিলাকে আত্ম উপলব্ধি, আত্মচেতনাবোধ, আত্মনিয়ন্ত্ৰণ যদি কৰিব জানো, তেতিয়াহ'লে আমি জীৱ তৰিব পাৰিম। আৰু ধৰ্মগ্ৰন্থ অধ্যয়নেই হওক, সংস্পৰ্শই হওক, ধৰ্মগ্ৰন্থৰ সান্নিধ্যই হওক, আমি যদি লাভ কৰোঁ, আমি যদি ইয়াৰ গৃহ্য তত্ত্ব উপলব্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আচলতে নিজক নিয়ন্ত্ৰণ কৰিব পাৰিম, নিজক আমি সুন্দৰকৈ পৰিচালনা কৰিব পাৰিম। আৰু যদি আমি এইখিনিকে নকৰোঁ, তেতিয়াহ'লে কিন্তু আমাৰ জীৱনটো আমিও অইন মানুহৰ দৰে আধৰুৱা কৰিব লাগিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য শ্ৰী শ্ৰী মাধৱদেৱে এই যে মায়া তৰণৰ পৰা কেনেকৈ নিজক বচাই ৰাখিব পাৰি, ইয়াৰ খুব সুন্দৰ এটি সমিধান দিছে। এবাৰ হাতযোৰ কৰি এই সম্পত্তিটো আমি ঘৰলৈ লৈ যাওঁ। যিসকলে ঘৰলৈ এই অমূল্য টোপোলাটো লৈ যাম বুলি ভাবিছে, সকলোৱে হাতযোৰ কৰক। কৃষ্ণ, আমি লগে লগে এটি অমৃত ভাণ্ডাৰ ঘৰলৈ নিবলৈ ভগৱানৰ ওচৰৰ পৰা খোজো হওক। কিমতে ভকতি কৰি
দূৰণা যায় ৰাম আমাৰ মন তেজিয়া দূৰণা যায় ৰাম ও হৰি হৰি ও কৃষ্ণ হৰি ৰাম। ইমান সুন্দৰ তত্ত্বগধুৰ কথা আজি আমি উপলব্ধি কৰিলোঁ। কি উপলব্ধি কৰিলোঁ? আমাৰ মনটোত যে খেলি মেলি ভাৱনাবিলাক, অশান্তিৰ ভাৱনাবিলাক, এইবিলাক মহাবলৱন্ত বোলে। এই মহাবলৱন্ত ভাৱনাবিলাকে, মহাবলৱন্ত কৰ্মবিলাকে আমাৰ অন্তৰস্পটত থকা মনৰ ভাৱনাৰ পবিত্ৰ অনুভূতিবিলাককো খেলি মেলি কৰি পেলায়। এগৰাকী ঘৰৰ আয়ে যেনেকে ড্ৰয়িং ৰুমটো ধুনীয়াকৈ বা নিজৰ বিচনাখন ধুনীয়াকৈ সজাই থয়, আৰু সেই সজাই থোৱা বিচনাখনেই হওক বা অতিথি ৰুমটোৱেই হওক, শিশুটোৱে যেতিয়া খেলি মেলি কৰি পেলায়, ঠিক সেই অপৰিষ্কাৰ খেলি মেলি হৈ থকা ৰুমটোৰ আৰু পৰিষ্কাৰ বা সজাই থোৱা ৰুমটোৰ মাজত পাৰ্থক্য থাকে। অৰ্থাৎ খেলি মেলি ভাৱনাই ভৰপূৰ আমাৰ মন মগজৰ পৰা তাৰ বীজ যদি আমি আঁতৰাই দিব পাৰোঁ, তাৰ ঠাইত আমি যদি পবিত্ৰ ভাৱনা ৰোপণ কৰিব পাৰোঁ, তেতিয়াহ'লে আমি জীৱনটো মহীয়ান কৰিব পাৰিম। আৰু সেই পবিত্ৰ ভাৱনাৰ বীজেই হৈছে ঈশ্বৰক স্মৰণ কৰা। সেইকাৰণে হে মনুষ্যগণ, তুমি অহৰ্নিশে পৰম ব্ৰহ্ম ভগৱন্তক মনস্পটত স্মৰণ কৰিবলৈ শিকিবা। সুমৰিও নৰ নিৰন্তৰে এক চিত্ত। আৰু এই অনাদি অনন্ত শ্ৰীহৰিক যি মনুষ্যই স্মৰণ কৰে, সোঁৱৰে, তেওঁক পূজা কৰে, সেৱা কৰে, ভক্তি কৰে, সেই মনুষ্যই মায়াৰ পৰা হাত সাৰিব পাৰিব। আৰু ভগৱন্তক ভজনা কৰিবৰ কাৰণে আমাৰ কোনো বয়সৰ কথা নাই। ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। মোৰ বয়স যেতিয়া হ'ব, মই ঈশ্বৰক আৰাধনা কৰিম। এতিয়া মা তুমিয়ে যোৱাচোন, বোলে দেউতা তুমিয়ে যোৱাচোন, মই ঈশ্বৰক যেতিয়া বয়স হ'ব তেতিয়া আৰাধনা কৰিম। এই কথাষাৰ ধৰ্মশাস্ত্ৰত নেখাতে। কাৰণ হাতে বাটে কৈতে মিলে বা মৰণ, ক্ষেনেকো নেৰিবা হৰিৰ চৰণ। আমি সংসাৰলৈ অহা জীৱবিলাকে আমি যে শতবৰ্ষ জীয়াই থাকিম তাৰ কোনো লিখিত তথ্য নাই। মানুহৰ আয়ুস ৰেখা কৰ্ম অনুপাতে হয়, ভাৱনা অনুপাতে হয়। মানুহে মানুহৰ আয়ুস নিজে বঢ়াবও পাৰে, মানুহে মানুহৰ আয়ুস নিজে কমাবও পাৰে। বৰ ডাঙৰ কথা ক'লে বুলি আপুনি ভাবিছে নহয়নে? কেনেকে? ভাৱনাৰ দ্বাৰাই, কৰ্মৰ দ্বাৰাই। যৌৱনাৱস্থাত এজন সফল গাভৰুৱে হওক বা ডেকাই হওক, নিজক সুন্দৰ সুস্থ সবল কৰি ৰাখিবলৈ হ'লে কেনেকুৱা পৰিৱেশত নিজক থাকিব লাগিব, তাক দোহাই কোৱাৰ কোনো প্ৰয়োজন নাই। নিজেই পৰিৱেশৰ লগত আপোনা আপুনি জ্ঞান হৈ যায়। মানুহ পৰিস্থিতিৰ দাস। পৰিস্থিতিয়ে আপোনাক শিকাব, বৰ ঠাণ্ডা লাগিছে, সন্মুখতে কাপোৰ এখন আছে, কোনেও ক'বলৈ নাহে যে কাপোৰখন তুমি গাত মেৰিয়াই লোৱা। আপুনি স্বতঃস্ফূৰ্তভাৱে আপোনাৰ হাতখন যাব, কাপোৰখন আপুনি গাত মেৰিয়াই ল'ব। এইটো কোনো শিকাব নালাগে। গতিকে পৰিৱেশৰ লগত আপুনি মই কেনেকৈ খাপ খুৱাব লাগে, সেই কথাটো আমাক কিন্তু আনে শিকাব লগা হৈছে। কিয় হৈছে? আমি নিজক ব্যৱহাৰ কৰা নাই, নিজক আমি এলাহত থৈ দিছোঁ, মায়াৰ বশৱৰ্তী হৈ পেলাই আমি আঁতৰি আছোঁ। গতিকে ঈশ্বৰক জীৱই প্ৰাৰ্থনা কৰিছে যে প্ৰভু মহাবলৱন্ত দুৰ্বাসনাসুৰ হৰিয়ে আমাৰ মনক তেজিয়া দূৰ নযায়। তুমি যদি প্ৰভু মোৰ মনৰ পৰা আঁতৰি দূৰত থাকা,
তেতিয়াহ'লে মোৰ মনৰ ভাৱনাবিলাক দিশহাৰা হ'ব, মোৰ মনৰ ভাৱনাবিলাক ছুটি হ'ব, মোৰ মনৰ ভাৱনাবিলাক ক্ষণস্থায়ী হ'ব। গতিকে ঈশ্বৰ যিদিনাখনলৈকে আমাৰ হৃদয়ত থাকিব, মনৰ ভাৱনাত ঈশ্বৰ যিদিনাখনে স্থিতাপি লৈ থাকিব, সেইদিনাখনলৈকে আমাৰ কৰ্ম ভাৱনা সদায় ঊৰ্ধ্বগামী হ'ব। গতিকে প্ৰত্যেকটো জীৱই আমি যিকোনো কৰ্মৰ আগমুহূৰ্তত, সি খাওঁতেই হওক, ফুৰিবলৈ যাওঁতেই হওক, কৰ্ম কৰোঁতেই হওক, কাপোৰ পিন্ধোতেই হওক, কিতাপ পঢ়োঁতেই হওক, আমি যে ঈশ্বৰক উপাসনা কৰি কাম কৰিব লাগে, সেইটোৱে আচলতে ফৰ্মুলা। আলহী এজন আহিছে, চাহ অকণমান দিছে, অৰ্পণ কৰি দিয়ক, সেৱাভাগ কৰক। সি লাগিলে ল'ৰাই হওক, ছোৱালীয়ে হওক, বৃদ্ধই হওক, কোনো কথা নাই। আপুনি দিছে, আপুনি ভক্তিৰে তেওঁক অৰ্পণ কৰি দিয়ক। কাৰ ওচৰত অৰ্পণ কৰক? ঈশ্বৰৰ ওচৰত। ঈশ্বৰৰ ওচৰত অৰ্পণ কৰা বস্তু হৈ পৰে প্ৰসাদ, আৰু সেই প্ৰসাদে মানুহৰ মন মগজ ভাৱনাক উজ্জীৱিত কৰে। গতিকে হে মনুষ্যগণ, তুমি যদি এই মায়াৰ পৰা হাত সাৰিম বুলি নিজক ভাবিছা, তেতিয়াহ'লে তুমি ঈশ্বৰৰ ওচৰত মন মজোৱা। কৃষ্ণৰেহে পাদ পদ্ম স্পৰ্বে মনত, দিবে চিত্ত কৃষ্ণ গুণ নাম কীৰ্তনত। গতিকে চিত্তটো কৃষ্ণক কেনেকৈ দিব লাগে, মন কেনেকৈ দিব লাগে, এইখিনি অকণমান ভিতৰ চোৱাৰ বস্তু। আমি এই তত্ত্বগধুৰ কথাখিনি ৰাতিলৈ আলোচনা কৰিম। গতিকে সেই সজ্জনসকল, ঈশ্বৰৰ বাদে, ভগৱন্তৰ বাদে আমাৰ জীৱন সুন্দৰ কৰিব পৰা ক্ষমতা আমাক কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে, কোনেও দিব নোৱাৰে।